আকাশী গংগা ৰবীন বিশ্বাসী মানুহ আছিল মোৰ। তাৰ নিৰুদ্দেশ হোৱা বাতৰি মই সহজভাৱে ল'ব পৰা নাছিলোঁ। সেইবাবে মই এছপিক তদন্ত কৰিবলৈ দিছিলোঁ। সমীনক হত্যা কৰা বেদান্ত আৰু ইন্দ্ৰাণী হাজৰিকাক পুলিচে এৰেষ্ট কৰিছে যিহেতু তুমি ন্যায় পাবাই জেউতি। আমাৰ দৰে টকা পইচা নথকা মানুহক কোনে ন্যায় দিব? সিহঁতৰ টকা আছে, ডাঙৰ উকিল ধৰি কাইলৈ জেলৰ পৰা ওলাই আহিব। মোক তেনেকুৱা ন্যায় নালাগে ছাৰ। তোমাৰ আইতাই কৰা সন্দেহটো সঁচাও হ'ব পাৰে। তেনেকে আৱেগত কোৱা কথা নহয়। নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে নৈতিক। মাজনী, কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। মাজে মাজে ভাৱ হয় এবাৰ লগ কৰি আহোঁ নেকি। এবাৰ আকৌ ভাবোঁ তেনেকুৱা পত্নী আৰু তেনেকুৱা পুত্ৰক নিজৰ বুলি কেনেকৈ ক'ম, তই কচোন বাৰু। দেউতা, তুমি কাইলৈ এবাৰ ইয়ালৈ আহিবা নেকি? বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ মই। আহিবানে দেউতা? যাম দে, মই যাম। কিন্তু এইখন ঘৰত মই ভৰি নিদিম বুলি ভাবিছিলোঁ যদিও তোৰ বাবে যাম দে। হ'ব, আহিবা। তই কি ভাব? এনেকুৱা কৰাটো উচিত হৈছেনে? কি ক'ব বিচাৰিছা মা? আজি নম্ৰতাই সেইখন ঘৰ তহঁতক দিবলৈ আহোঁতে তই নলৈ তাইকহে উভতাই পঠালি। মই সেইটো কথাহে ক'বলৈ বিচাৰিছোঁ। সেইখন ঘৰ ককাৰ সপোনৰ ঘৰ। আমাতকৈ ককাৰ আৱেগ বেছি জড়িত হৈ আছে। মই সেইখন ঘৰ গ্ৰহণ কৰিম নে নকৰিম সেই কথাটোতকৈ বেছি প্ৰয়োজনীয় কথা হ'ল ককাই কি বিচাৰে। জানিছোঁ ককাক কোনোবাই দয়াৰ চকুৰে চালে তেওঁৰ আত্মসন্মানত আঘাত লগাৰ দৰে অনুভৱ হয়। জানিছোঁ ককাক কোনোবাই দয়াৰ চকুৰে চালে তেওঁৰ আত্মসন্মানত আঘাত লগাৰ দৰে অনুভৱ হয়। ককাই বিচাৰিছে সেই সম্পত্তিখিনি সসন্মানে আদালতে তেওঁক উভতাই দিয়াটো, যাতে মানুহে কেতিয়াও ক'ব নোৱাৰে ইন্দ্ৰাণী হাজৰিকাহঁতক পুলিচে ধৰি নিয়াৰ বাবে নম্ৰতা দুৰ্বল হৈ পৰাৰ সুবিধা লৈ ভয় ভাবুকি খুৱাই সেইখন ঘৰত ভৰি দিছে বুলি। মই নিবিচাৰোঁ ইমান দিনে গৰ্বৰে থিয় হৈ থকা ককা আমাৰ বাবে আনৰ ওচৰত মূৰ তল কৰি দিয়াটো। জীয়াই থকা দিনকেইটা যাতে ককাই মূৰ দাঙি চলিব পাৰে, মই সেইটো বিচাৰোঁ। তহঁতেহে বুজিবি এইবোৰ কথা। মোৰ মতে কিন্তু তই ভুল কৰিলি। যিটো কাম দুদিন আগতে হয় সেই কামটো পিছলৈ থৈ দিয়াৰ যুক্তি ক'ত? মোৰ আত্মসন্মানক লৈ আৰাধ্যাই ইমান চিন্তা কৰে। তাৰমানে আৰাধ্যাই মোক ক্ষমা কৰি দিছে। গংগা, আৰাধ্যাই মোক ক্ষমা কৰি দিছে। কথাবোৰ মই যেনেকৈ কৈছোঁ তেনেকৈ ক'ব দেই ককা। সঁচা কথা ক'বলৈ এই ৰঘুনাথ চহৰীয়াই ভয় নকৰে। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।